পপাই মায়ে চলোৱা গাড়ীখন মই উলিয়াই ল'লোঁ আৰু সাৰখিনি উঠালোঁ। ঘৰলৈ আহিব ধুনীয়াকৈ ধুই পেলাম গাড়ীখন বাৰু। এইফালে নদীয়া দুটা লৈছোঁ, পপাও পথাৰত আছেগৈ বোলে। এইটো কি বস্তুনো? এইটো খং কেনেকৈ উঠিলে? এইটো জানো কি হ'ল, অকণমান হ'লে এতিয়া অকণমান ডাঙৰ হৈ গৈ আছে। হয় নি? বুঢ়াই বয়সটোলৈ চাই সঁচাকৈ দেই আপুনি বেয়া লাগিছে দিন নহয়, বেয়া লগা নাই, ভাল লাগিছে, কৰিব লাগে। 4:49 এতিয়া সময়। ঘৰৰ পৰা মই দৰৱ মাৰিম বুলি ওলাই আহিলোঁ। একেবাৰে পূৰা যোগাৰ আৰু চাহী মহৰ ভিটামিন লৈ আহিছোঁ। তাৰপিছত ছেফটিৰ কাৰণে মাস্কখন, ৰুমালখন বান্ধি লৈছোঁ, চশমাখন আছে। হে গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু যদুমণি লাইফষ্টাইল ব্লগ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বৰ্তমান আছোঁ মই ঘৰত। এই গেঞ্জিটো পিন্ধি, বহুত দিনৰ মূৰত গেঞ্জিটো পিন্ধিছোঁ দেই। গেঞ্জিটো পিন্ধি মই মিলাব লৈছোঁ সাৰ, মানে মই এতিয়া পথাৰলৈ যাম অলপ পিছতেই। পথাৰত ইউৰিয়া, পটাছ আৰু কিবাকিবি বনমৰা দৰৱ এইবিলাক দিবলৈ যাম। আৰু বনমৰা দৰৱটো মই স্প্ৰে কৰি নিদিওঁ, পথাৰত ছিটিয়াইহে দিম। কি কি দৰৱ লৈছোঁ এইখিনিকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু আজিৰ দিনটোত মোৰ লগত কি কি হ'ব এইখিনি মই আপোনালোকক দেখুৱাম। আৰু মই কোনো বহুত চেলিব্ৰিটি মানুহৰ ল'ৰা নহয়, আৰু আমাৰ ঘৰটো এয়াই। ঘৰটো দেখি ভাবিছে কেনে ই সাধাৰণ ঘৰৰ ল'ৰাই হ'ব। হয়, মই সাধাৰণ ঘৰৰ ল'ৰা, মই খেতিয়কৰ ল'ৰা। মই গোলাঘাট জিলাৰ চাওদাং পথাৰৰ হয়, আৰু মোৰ নামটো যদুমণি গগৈ। মই প্ৰায় কৈয়ে থাকোঁ। আৰু কি, আৰু মোক কমেণ্ট 2-3টামান আহিছিলে যে মোৰ বাগান কিমান কি কথা, এইবিলাক কমেণ্টত সুধি থাকে। মোৰ বাগান বহুত নহয়, ৰিজৰ্ট কেইখনমান লৈ থোৱা আছে, 8-9 বিঘামান ৰিজৰ্ট। তাৰপিছত ঘৰৰ বাগান অলপমান আছে, মানে টুক টাককৈ ঘৰখন আমাৰ চলি থাকিবলৈ হয়, অলপ চলপ ফিতাহী মাৰিব পাৰি। আৰু মোক সুধিছিলে কমেণ্টত, মই নামবোৰ পাহৰিছোঁ দেই, বেয়া নাপাব। পাতৰ ৰেট কিমান সুধিছিলে। পাতৰ ৰেটটো আচলতে ময়ো নাজানো কিমান কি। আমি মানে কি পইচা লৈ থোৱা আছে, পইচা লৈ থোৱাৰ বাবে পাতটো আমি ছিঙো আৰু গাড়ী আহে আৰু লৈ যায়হি। আৰু সেইবাবে ইমান দাম সুধি নাথাকোঁ। দাম সুধিবলৈ বেয়া নহয়, আগতীয়াকৈ পইচা লৈ থোৱা আছে, দাম বোলে আজি কিমান। যদি কেতিয়াবা মই কেছপাত লওঁ ক'ৰবাত, কাৰোবাৰ ঘৰত কেছপাত পাই যাওঁ, তেতিয়া মই দামটো সুধোঁ ফোন কৰি, যে দাদা আজি পাতৰ ৰেটটো কেনেকৈ ধৰিছে, মই পাত অলপ পাইছোঁ, ৰেটটো জনাওকচোন, মই তেতিয়া কেনেকৈ উঠাম কি কথা, তেতিয়াহে সুধোঁ। কিন্তু এনেই সুধিবলৈ আমাৰ সেই বাটটোৱে নাই। কাৰণ কেলৈ, আগতীয়াকৈ আমি 2-3 লাখ টকা পইচা লৈ থৈছোঁ, তাৰপিছত আকৌ ৰেটটো কেনেকৈ সুধোঁ বাৰু। বহুতো নেকাটে। ধৰক ফেক্টৰীত যদি 30 টকা থাকে, আমাক 27 টকামান দিব বা 26 টকামান দিব, 4 টকা 3 টকামান খায় মালিকে। বাৰু ইমানেই। মই সাধাৰণ আৰু গাঁৱৰ খেতিয়কৰ ল'ৰা। সাধাৰণ হিচাপে মই ভিডিঅ'খিনি প্ৰস্তুত কৰি আপোনালোকক দেখুৱাব বিচাৰোঁ। মোৰ এই ভিডিঅ'খিনিত বহুত ডাঙৰ ডাঙৰ কথা নাথাকে। সাধাৰণ হিচাপে মানুহে যি ধৰণে থাকে, খায়, বয়, শুৱে, এইখিনিয়ে মই আপোনালোকক দেখুৱাব বিচাৰিম বা দেখুৱাই যাম। গতিকে মই অলপ সময় পিছতে পথাৰলৈ যাম। এতিয়া মই সাৰ অলপমান মিক্স কৰিব বিচাৰিছোঁ। আমাৰ এসপ্তাহ হৈ গ'ল ৰোৱা। যোৱাটো দেওবাৰে আমি ৰুইছিলোঁ, জুন মাহৰ প্ৰথমটো দেওবাৰে। আজি জুন মাহৰ দ্বিতীয়টো দেওবাৰ, জুলাই মাহৰ প্ৰথমটো দেওবাৰে আমি ৰুইছিলোঁ। আজি জুলাই মাহৰ দ্বিতীয়টো দেওবাৰ। গতিকে মই ইউৰিয়া লৈছোঁ 10 কেজি, আৰু কি লৈছোঁ দেখুৱাইছোঁ। এইফালে আছে ইউৰিয়া 10 কেজি দেই। তাৰপিছত এইফালে আছে পেকেট, ৰ'ব দেখুৱাইছোঁ, ধুনীয়াকৈ। গোল্ড জাইম, সেইটো মই এগ্ৰিকালচাৰ গল্ডেন জাইম, এইটো আনিছোঁ। ৰ'ব কিমান দেখাই দিছোঁ। এইটো 2 পেকেট আনিছোঁ। এইটো 2 পেকেট, আৰু এটা পেকেট আছে, ৰ'ব দেখাইছোঁ। এইটো মুক্তা, এইটো NPK 19 মানে পটাছ আছে, পটাছ, ইউৰিয়া, ছুপাৰ 19 NPKটো। তাৰপিছত এইফালে আছে, দেখাইছোঁ ৰ'ব, এইফালে আছে এইটো বনমৰা দৰৱ। 3 বিঘাৰ কাৰণে আনিছোঁ দেই মই। আমাৰ মাটি আচলতে 3 বিঘা হ'ব, 3 বিঘাৰ কাৰণে আনিছোঁ, দেখাইছোঁ ৰ'ব। এইটো দিম চাওক, টিবিয়া নেকি, এইটো দিম।
ইয়াত 3 পেকেট আনিছোঁ 3 বিঘাৰ কাৰণে এইবোৰ দেখিলে এইবোৰ ৰুণী ফটো আছে সেই ৰুৱা ফটো এইবোৰ এনেকৈ তাৰপিছত এইফালে পটাছ কেজি আছিলে মই পাহৰিলোঁ নহয় পটাছ 5 কেজিমান হ'ব নি যি ধৰণে আপোনালোকক দেখুৱাব লাগিছিলে মই দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে মই দুখিত বুলি কৈছোঁ আৰু নিজকে নিজে পপাই মায়ে চলোৱা গাড়ীখন মই উলিয়াই ল'লোঁ আৰু সাৰখিনি উঠালোঁ ঘৰলৈ আহিব ধুনীয়াকৈ ধুই পেলাম গাড়ীখন এইফালে নদীয়া দুটা লৈছোঁ পপাও পথাৰত আছেগৈ বোলে ধুনীয়াকৈ এইফালে লৈছোঁ এনেকৈ দেখিলে এখন লৈ যাওঁ মানে মই যিখন চলাওঁ ন সেইখন মানে অকণ অসুবিধা হয় সেইখন অকল মানুহক দেখুওৱা ফুটনি মই গাড়ী এইখন কামৰ গাড়ী সঁচা কথা কৈছোঁ আপুনি হোৱাহেঁতেন নকলেহেঁতেন আচ্ছা এইখন একদম কামৰ গাড়ী দেই আপুনি 1.5 কুইণ্টেল 2 কুইণ্টেল উঠাই দিয়ক গাড়ীখনত লোড গাড়ীখন নিনো বুলি নকয় যিমান দূৰ নহওক লৈ যাব আপোনাক সেই আমি যিবোৰ গাড়ী চলাওঁ সেইবোৰ নিয়ে সেইবোৰো কথাই নাই বাৰু উৰি যাব এইখন উৰি নাযায় এইখন চলালে আপোনাৰ আমনি লাগিব আৰু অলপ পিক আপ থকাহেঁতেন এনেকুৱা নিচিনা লাগিব আহি পালোহি পথাৰ গাড়ীখন এইখন দেখিতে থৈছোঁ আৰু মানে আগলৈ ৰাস্তা নাই আৰু গাড়ীখন নিব নোৱাৰি আৰু যিমান পাৰোঁ গাড়ীখন মই ইয়ালৈকে লৈ আহিলোঁ মোৰ পিছফালে এটা মাটিৰ ৰাস্তা আছে এনেকৈ কৈ এখন বিশাল পথাৰ বহুত ডাঙৰ পথাৰ চব ব্যস্ত চব মানুহ ব্যস্ত ইউৰিয়া দিছোঁ ইউৰিয়া পটাছ তাৰপিছত জৈৱিক আছে সেইফালে আছে পপা আৰু মই পথাৰৰ সোমাজ পাই গ'লোহি আমাৰ মাটি জোনা নহয় ইয়াৰ পাই গ'লি আহক এইফালে আহক তামোল এইফালে আছে এইফালে গ'লেগৈ যে বহুত দূৰ তলৰ খেতি উঠি পেলাও কিমান আছেগৈ আগফালে 3 বিঘা আছে এইটো কি বস্তুনো এইটো খৌ কেনেকৈ উঠিলে এইটো জানো কি হ'ল একেবাৰে অকণমান হ'লে এতিয়া অকণমান ডাঙৰ হৈ গৈ আছে হয় নি আৰু তামোল খাব কাটি পপালে নদীয়া এটা মোলৈ প্লাষ্টিকৰ নদীয়া এটা মই লৈ আহিছিলোঁ 2টা সাৰ মাৰিম বুলি মই সাৰ চাৰ ভৰাই বোলো মাৰোঁ আৰু পপাই কি ক'লে গম পায়নে তই নোৱাৰ বোলে থ বোলে মই ভালেই পালোঁ আৰু এতিয়া এইখিত মানে এবিঘা আছে য'ত পপাই মানে এইখিত সাৰ মাৰি আছে নহয় এইখিত মানে এবিঘা আছে এবিঘাত এইখিত মাৰিব মই 2 বিঘা কাৰণে সেইফালে লৈ যাওঁগৈ এইফালে মোনা এটা লৈ লৈছোঁ এটা হিচাপত মাৰিব মানে 2টামান মানে খেলি মেলি হয় নহয় পপাই সাৰটো মাৰি দিওঁ মই এই সাৰখিনি নি মই তাত থৈ আহিমগৈ
এই হাড়খিনি খাই তাত থৈ মই যামগৈ ঘৰত বুঢ়াই বয়সটোলৈ চাই সঁচাকৈ দেই আপুনি বেয়া লাগিছে দি নিয়া নহয় বেয়া লগা নাই ভাল লাগিছে কৰিব লাগে কোনখিনি ৰুবগৈনো হে আমাৰ হ'ল অঁ আপুনি সঁচাকৈ ইমান বয়সতো পাৰিছে কঁকাল চকাল নাই বিষোৱা নি অঁ হয় নি বোকা নেপেলাব আকৌ অ' গোটেই মুখখনৰ আপোনাৰ অৱস্থাই নাই নহয় আপোনাৰ মুখখনলৈকে গোটেই বোকা লাগি অৱস্থাই নাই ইয়াৰ কোনখিনিত ৰুব লাগেনো কোনখিনিত ৰুব লাগে আপোনাৰ কঠীয়া দিলি এই বেলেগে তুলিব নহয় আপুনি কেলৈ ইমান কষ্ট কৰিছে ন নে ঘৰত থাকিব মন নাযায় থাকিবলৈ এনেই অঁ নহয় ইয়াৰ যোনে কঠীয়া পাইছে সিহঁতি ৰুই নিদিব নি অঁ অঁ নিজলে কোনা কানিয়া ঘৰ কানিয়া ঘৰ কোনা এইডৰা ৰুবহি লাগে বুলি গমেই পোৱা নাই গম পোৱাই নাই কালি কলো বোলো আলি চালি কিটা কাটি দিবিচোন অঁ নাই আপোনাৰ বয়সটো কিমান মান হ'ব 60 হৈ গ'ল আকৌ সেইজনী বুঢ়াই মোতকে এবছৰমানৰ সৰু ন 59 আৰু 60 বছৰ আপুনি এতিয়া কঠীয়া তুলি আছে কঁকালৰ বিষ হৈছে আপোনাৰ মই মানুহজনী চাই গম পাইছো বা এইটো বয়সত সঁচাকে দেই আকৌ হেৰি নহয় নকৰিলেও আকৌ পানী নাইকিয়া হ'ব আকৌ বাট মৰিব সেয়া দুখতে তুলিবলৈ আহিছো সেইজনী বুঢ়াই কাৰ মাটি ৰুবগে নিজৰ মাটি সেইজনী বুঢ়াই নিজৰ মাটি এডৰা ৰুই ৰুই বছৰি খায় কোনখিনিত আছে নহয় বুঢ়াই হ'ব মাটি এই ঘৰ বেটিটো যে সেই হাল চাল বোৱাই নাইচোন ঠিক আছে দিয়ক বুঢ়াই তোলক মই থাকিলে লাজ পাব পানি মই হাই তাৰপৰা চাই আছো এই মানুহকেইজনী বোলো আজি কিহে পালে কিবা কিবি খাই লৈছে নি বোলো নিচা জাতীয় বস্তু নেখায় ন বুঢ়াই অহা বছৰকে পাৰিব নাই অহা বছৰ ক'ব নোৱাৰে সেইটো এটা কঠীয়া তুলিলে বোলে বুঢ়াই 70 টকা 50 টকা লয় বোলে এটা কঠীয়া তুলিলে এটা কঠীয়াত কেইখা থাকে ছয় এখা থাকিবই লাগিব যদি সৰু হয় ডাঙৰ হয় তেতিয়া কথা এইখিনি কি কি ক'লে জহা নেকি চকুৱা গোটেইখিনি অঁ ই অকল দুটাহে নিছে যে দুটাই হৈ যাব অ' এগাল আছেই এটা দুটা তিনিটা চাৰিটা 5 6টা 8টা কঠীয়া তুলিছে আজিয়ে তুলিলে কালিয়ে বৰ চোকা মানুহ দেই হে কোননো নাতিনীয়েক ছোৱালীকেইজনী অঁ 60 বছৰ আৰু 59 বছৰ বা আচৰিত হ'লো দেই মানুহ দুজনীয়ে কঠীয়া তুলিছে আৰু এজনীয়ে দুটা কঠীয়া মানে ভাৰ বকি লৈ গৈছে মোক কৈছে যে তুমি নিব পাৰিবা নি মই পাৰিমনো কেলৈ নোৱাৰিম নো বেলেগ কামত আহিছোঁ নহয় তেওঁ দুখটো চাই নিদিবলৈ মন গৈছিলে বৰ নিয়কচোন বৰ পাৰিছে চাৰিটা 49 এতিয়া সময় ঘৰৰ পৰা মই দৰৱ মাৰিম বুলি ওলাই আহিলোঁ একেবাৰে পুৰা যোগাৰ আৰু
চাহী মহৰ ভিটামিন লৈ আহিছোঁ। তাৰপিছত ছেফটিৰ কাৰণে মাস্কখন ৰুমালখন বান্ধি লৈছোঁ। চশমাখন আছে। চশমাখন কিন্তু এনেই ষ্টাইলৰ চশমাহে হ'লে এখন বেলেগ এখন মই কিনিব লাগিব। আৰু এখন বাগান পালোহি। এখন বাগান এইফালে আছে, এই ছাইডত আছে। এইখনত এতিয়া নামাৰো, এইখন কালি পাত ছিঙিছিলোঁ। এইখনত মই পিছত মাৰিম, প্ৰথমতে সেই বেলেগখনত মাৰি আহোঁগৈ। আৰু ৰাস্তাটো বৰষুণ দিয়াৰ বাবে অলপ বেয়া হৈছে, কিন্তু একো নাই, যাব গাড়ী। এইটো ৰাস্তাত এনেকৈ যাব লাগিব। এনেকৈ গৈ সেই মানুহ ছাগলীকেইটা যে শুই আছে সেইফালে বাওঁ চাইডে সোমাই যাব লাগিব। গতিকে ব'লক যাওঁ। ক'বলগীয়া মোৰ বন্ধু বান্ধৱীসকল একোৱেই নাই। 5:22 হ'ল এতিয়া সময়, আৰু মই বাগান পাই গ'লোহি। সেই বাগানখন এইটোৱে আহিছোঁ, সেইখন মাৰিমগৈ ইয়াৰ পৰা গৈ জানি। এতিয়াতো দৰৱ চৰব ভৰালোঁ, ধুনীয়াকৈ ভৰালোঁ, মহৰ চাহী ভিটামিন। এতিয়া মই আপোনালোকক বাগানখন দেখুৱাম। স্প্ৰেটো প্ৰথমতে ষ্টাৰ্ট কৰি ল'লোঁ। এইখিনিৰ পৰা এনেকৈ কৰি আছে অলপমান তালৈকে। গতিকে পলম নকৰোঁ, বহুত ডাঙৰ এটা ৰিস্ক লৈছোঁ। সেইটো কাৰণে মই ৰিস্ক লৈছোঁ বুলি কৈছোঁ, মানে মেঘে গালি দি আছে, যিকোনো সময়তে বৰষুণ আহিব পাৰে। মোৰ দৰৱ স্প্ৰে কৰি হৈ গ'ল এই বাগানখনতো, যিখন বাগান মই যাওঁতে আপোনালোকক দেখুৱাই গৈছিলোঁ। আৰু এই মানুহ ঘৰ বাগানখন মই ৰিজৰ্ট লৈ থৈছোঁ। আৰু এই মানুহ ঘৰ বুঢ়ী এজনী বৰ গা ভাল নাই, একেবাৰে অসুস্থ মানে। দৰৱ মাৰি হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ। গাড়ীত সকলোবিলাক উঠালোঁ, টুলখন লৈ আহিছিলোঁ দৰৱ চৰব মিলাই উঠাই থ'বলৈ। দৰৱ চৰব আছে, বাল্টিং আছে, স্প্ৰেটো লৈ লৈছোঁ। যাওঁ ৰ'ব। 6:28 ঘৰ পালোহি। গা পা ধুই ধুনীয়াকৈ আজৰি আৰু। যিখিনি কাপোৰ কানি মই পিন্ধি আছিলোঁ সেইখিনি চাপ দি তিয়াই থৈছোঁ। কালি ৰাতিপুৱা শুই উঠিয়ে যেতিয়া লেট্ৰিন কৰিব লাগিব, গা ধুম নহয়, তেতিয়া ধুই পেলাম সেইখিনি খচিয়াই চাই পিনি। এতিয়া গোহালিৰ ওচৰতে চোতালত ধুনীয়াকৈ বহি আছোঁ, অকণমান আৰাম কৰোঁ। ভিডিঅ' এডিটিং কৰিবলৈ আছে, এডিটিং কৰি এক্সপৰ্ট কৰি আপলোড কৰিব লাগিব আপোনালোকৰ বাবে। বাৰু আপোনালোকে চাই থাকক। আৰু কি, আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰি দিছোঁ ইয়াতে। ৰাতিলৈ কি হ'ব এতিয়া এডিটিং কৰোঁতে 1 ঘণ্টামান লাগি যাব। এক্সপৰ্ট কৰিব লাগিব, আপলোড কৰিব লাগিব। ৰাতি ভাত খাম, শুম, কেনিও নাযাওঁ। যদি ক'ৰবালৈ যাব লগা হয় আকৌ আৰম্ভ কৰি দিম।